প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা হ'ব বাৰ্তাই 6 অধ্যায় 28 আৰু 29 পদত আমি এইদৰে পাওঁ, আৰু বস্ত্ৰলৈ বাকী চিন্তা কৰা, পথাৰৰ কণাৰী ফুল কেনেকৈ বাঢ়ে, তাক ভাবি চোৱা, সেইবোৰে শ্ৰম নকৰে, সূতাও নাকাটে। তথাপি মই তোমালোকক কওঁ, চলোমন নিজৰ সকলো ঐশ্বৰ্যৰ সৈতেও সেইবোৰৰ এটা নিচিনা বিভূষিত নাছিল। ভৌতিক আৰু জাগতিক বস্তুৰ বাবে চিন্তাগ্ৰস্ত হোৱাটো মানুহৰ বাবে অনুচিত, বিবেকহীন আৰু অযথা হয়। প্ৰভু যীশুৱে পথাৰৰ কণাৰী ফুলৰ বিষয়ে ইয়াত কয় যে যেতিয়া ইয়াৰ ফুলে ফুল ধৰে, তেতিয়া সৌন্দৰ্যৰ আগত মানুহৰ মাজৰ আটাইতকৈ জ্ঞানী ধনী ৰজা চলোমনৰ ঐশ্বৰ্যও ভেৰ মাৰিব নোৱাৰে। পথাৰৰ কণাৰী ফুলৰ নিজৰ সৌন্দৰ্যৰ বাবে কি কৰে? কিবা পৰিশ্ৰম কৰেনে? ই সাৰ পানী ক'ত পায়? ঈশ্বৰে হৈছে সেইজনা যিজনা ইয়াক প্ৰতিপালন কৰে আৰু সৌন্দৰ্য প্ৰদান কৰে। ঈশ্বৰ যেতিয়া এই বনৰীয়া ফুলক লৈ ইমান চিন্তা কৰে, তেন্তে তেওঁ মানুহৰ প্ৰতি কিমান চিন্তা কৰে? মানুহকতো ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে নিৰ্মাণ কৰিছিল, কিন্তু পাপৰ হেতুকে মানুহে ঈশ্বৰৰ বৈৰী হৈ পৰিছে আৰু তেওঁ ক্ৰোধৰ পাত্ৰ হৈ পৰিছে। ঈশ্বৰৰ ক্ৰোধৰ পৰা মানুহক ৰক্ষা কৰিবলৈ প্ৰভু যীশুৱে মানৱ ৰূপ লৈ এই পৃথিৱীলৈ আহি মানুহৰ পাপৰ বোজাক নিজৰ ওপৰত তুলি লৈ ক্ৰুচত তেওঁ ঈশ্বৰৰ ক্ৰোধক সহিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ পৰিত্ৰাণ পাই ঈশ্বৰৰ ক্ৰোধৰ পৰা ৰক্ষা পাব পাৰে। আপুনিও এইদৰে কৰিবলৈ ঈশ্বৰে আপোনাক